এই মডেল অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহৰ ই শ্ৰম কাৰ্ড আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ই শ্ৰম কাৰ্ড লৈ অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। তো আপোনালোকৰ যদি ই শ্ৰম কাৰ্ড আছে তেন্তে অহা 28 জুন তাৰিখৰ ভিতৰত কৰিব লাগিব এখন বিশেষ কাম। তো অসম চৰকাৰে ই শ্ৰম কাৰ্ড লৈ নতুনকৈ কি আপডেট লৈ আহিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে আপোনালোকক বিস্তাৰিত পঢ়ি বুজাই দিছো। তো ইয়াতে লিখা আছে পৰিপুষ্ট সমাজ গঢ়াৰ মহৎ লক্ষ্যক হৰক কৰি অসমৰ প্ৰতিজন শ্ৰমিকসকলৰ বাবে আগবঢ়োৱা হৈছে বিশেষ সুবিধা। চৰকাৰে 15 পৰা আৰম্ভ কৰি 28 জুনৰ সময়সীমাৰে ই শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ বাবে নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ হেতু যাৱতীয় তথ্য প্ৰদানৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম ই শ্ৰম কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে 15 জুন তাৰিখৰ পৰা আৰম্ভ কৰি 28 জুন তাৰিখৰ ভিতৰত ই শ্ৰম কাৰ্ডৰ জৰিয়তে নতুনকৈ বনাব পাৰিব ৰেচন কাৰ্ড। লগতে যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কিন্তু ৰেচন কাৰ্ডৰ লগত ই শ্ৰম কাৰ্ডৰ সকলো তথ্য পাতি সংযোগ কৰিব পাৰিব। তাৰ উপৰি আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে। ইয়াতেও কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো ইমানখিনি চাইছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক। তো ইয়াতে লিখা আছে অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা। নতুন ৰেচন কাৰ্ড লাভ কৰা অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় তথ্য প্ৰদানৰ বিশেষ কাৰ্যসূচী। শ্ৰমিকসকল e-shram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয়। তো যিসকল মানুহে এতিয়ালৈকে ই শ্ৰম কাৰ্ড বনোৱা নাই সেই সকল মানুহে অতি শীঘ্ৰে e-shram.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি বনাই লওক ই শ্ৰম কাৰ্ড, কিয়নো শ্ৰমিকসকলৰ বাবে ই শ্ৰম কাৰ্ড বনোৱাটো কিন্তু বাঞ্ছনীয়। তাৰপিছত কোৱা হৈছে সময়সীমা 15 জুনৰ পৰা আৰম্ভ কৰি 28 জুন 2024। তাৰপিছত আৰু কোৱা হৈছে যোগাযোগৰ স্থান। তো আপোনালোকে যদি ই শ্ৰম কাৰ্ডৰ সহায়ত নতুনকৈ ৰেচন কাৰ্ড বনাব বিচাৰে বা ৰেচন কাৰ্ডত ই শ্ৰম কাৰ্ডৰ সহায়ত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে ক'ত গৈ যোগাযোগ কৰিব লাগিব এতিয়া আপোনালোকক জনাই দিছো। তো এই বিষয়ত কোৱা হৈছে সংশ্লিষ্ট খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ জিলা বা মহকুমাৰ সদৰ কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব। তো যোগাযোগ কৰাৰ সময়ত কি লৈ যাব লাগিব এই বিষয়ত এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত কোৱা হৈছে e-shram.gov.in পৰ্টেলত 2021 চনৰ আগষ্টৰ পৰা আৰম্ভ কৰি 2023 চনৰ আগষ্টৰ ভিতৰত পঞ্জীয়ন হোৱা প্ৰমাণপত্ৰ বা পঞ্জীয়ন নম্বৰ দাখিল কৰিব লাগিব যদিহে আপোনালোকে ই শ্ৰম কাৰ্ডৰ সহায়ত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বিচাৰে।